Hello everyone, welcome back to my channel. Ajir thumbnail site to nishoy gom paise masor kalia bonam tenehole ahok deri nokorake video to start koru. Masor kalia bonabole obviously first ingredient to hoise mas jitu already dhui pelai haldi nimok khani thoichu aru kerahi efale gorom koribole thoi dichu atia gorom hoar pisot tel di disu tel gorom holoke rokhim tar pisot mas fry korim মাছ ফ্ৰাই কৰোতে সদায় সাৱধানটো অৱলম্বন কৰিব নহলে মাছ এনেকে তেল দিয়া পিছত চিটিকিনি পৰে মোৰ বহুতবাৰ তেনেকে হাতত মুখ চিটিকিনি পৰি বৰ বেয়া হৈ গৈছে মানে দাগুত বহি যায় এনেকে ফুলি যায় নহয় জানো সো অলপ সাৱধান হ'ব এয়া মোৰ মাছ ভাজি হৈ গৈছে এতিয়া সেকেন্ড স্টেপলে আগবাঢ়ো আমাৰ কালিয়া বনাবলৈ প্ৰথমতে পিয়াজ লাগিব আৰু এফালে মই দিছো পিয়াজৰ পেষ্ট আৰু আদা নহৰু পেষ্ট ৰেডি কৰি থৈছো লগতে নিমখ হালধি আৰু গৰম মছলা জিৰা গুড়াই গুটেখিনি মিক্স কৰা আছে আৰু এফালে আছে বিলাহীৰ পেষ্ট আৰু এফালে জলকীয়া খেটো থেতালি থোৱা আছে সো এতিয়া থাৰ্ড স্টেপলে আগবাঢ়ো মাছ ভজা তেলতে মই এনেকে পিয়াজটো ভাজি লম অলপ ব্ৰাউন কালাৰ নোহালৈকে ভাজি থাকিম পিয়াজ ব্ৰাউন কালাৰ হৈ গৈছে ইয়াত এতিয়া আদা নহৰু পেষ্ট দি পেলাই ভাজিম তাৰ পিছতে দিম পিয়াজৰ পেষ্টটো এতিয়া গুটেখিনি একেলগে ভাজিম তেতিয়া অকমান ভাজা পিছত ইয়াত গুটেখিনি নিমখ হালধি আৰু যিমান মছলা আছিল গুটেখিনি দি দিম কিন্তু নিমখ হালধি অলপ কম পৰিমাণে দিম কাৰণ আমি মাছ ভাজোতে অলৰেডি মাছত দিয়া আছিল সেই কাৰণে নিমখ হালধিটো অলপ কমাই দিব লাগিব নহলে চুকা হৈ যাব নিমখ বা হালধি ৰংটো ডাৰ্ক হৈ যাব সেই কাৰণে তাৰ পিছত এতিয়া বিলাহী পেষ্টটো দি দিছো এতিয়া গুটেখিনি মিক্স কৰি পেলাই লো ফ্লেমত ভাজিব জুইটো পুৰা হাই নিদিব নহলে দেই যাব লো ফ্লেমত ভাজি লব 2-3 মিনিট এনেকে লো ফ্লেমত ভাজা পিছত দেখিছে নহয় বিলাহীৰ পানীটো শুহি গৈছে বিলাহীটো অলমোস্ট সিজি গৈছে মছলাৰ লগত এতিয়া আমি ইয়াত অকমান কুহুমীয়া গৰম পানী মিক্স কৰি লৈ উতলিবলৈ এৰি দিম আৰু জুইটো এতিয়া হাই ফ্লেমত দিম যাতে ধুনীয়াকৈ উতলক লগতে ভজা মাছখিনিও দি দিম ইয়াতে যাতে মাছৰ ধুনীয়াকৈ মছলাখিনি সোমাই যাওক আৰু জুলৰ মানে টেষ্টটো একেবাৰে ধুনীয়া লাগক মাছটো যদি দেৰিকে দিয়ে তেতিয়া খাই বেয়া লাগিব মাছতো মছলা নোসোমাব আৰু জুলটো বেলেগ কিবা পনীয়া পনীয়া হ'ব তাৰ ওপৰত এতিয়া মই দি দিছো ধনিয়া তাৰ পিছত উতলিবলৈ ঢাকি এৰি দিম 5 মিনিট এনেকে ঢাকি থোৱাৰ পিছত এয়া দেখিছেনে জুলৰ পৰিমাণটো পানী পৰিমাণটো কমি গৈছে আৰু আমাৰ এতিয়া মাছৰ কালিয়া খাবলৈ ৰেডি হৈছে কিন্তু লাষ্ট আৰু এটা ষ্টেপটো থাকি গ'ল মানে জলকীয়া দিবলৈ থাকি গ'ল এয়া জলকীয়াটো দি দিছো আৰু এতিয়া অকমান ঢাকি থৈ দিম তাৰ পিছত আমাৰ মাছৰ কালিয়া খাবলৈ ৰেডি মাছৰ কালিয়া সাৰ্ভ কৰা আগত এনেকে ধনিয়াটো পপা ছটিয়াই দিব তেতিয়া দেখিবলৈ ধুনীয়া হ'ব আৰু স্মেলও লগতে খাবলৈ বিৰাটে টেষ্টি হ'ব